মীন পালক বন্ধুসকল, নিশ্চয় আপোনালোকৰ খবৰ ভাল। এই সময়ছোৱাত আপোনালোকে পুখুৰীত মাছৰ পোনা মেলাৰ উপযুক্ত সময়। মাছৰ পোনা পুখুৰীত মেলাৰ আগতেই আপোনালোকে পুখুৰীত প্ৰয়োজনীয় ঔষধসমূহ প্ৰয়োগ কৰি ল'বৰ কাৰণে নাপাহৰিব। বিশেষকৈ পুখুৰীত মাছ এৰাৰ আগতেই চূণ, পটাছ, ৱাটাৰ চেনিটাইজাৰ, মিনাৰেল মিক্সাৰ প্ৰয়োগ কৰি ল'ব। তাৰ পাছত আপোনালোকে মীন পালনৰ মূল পৰ্যায়লৈ আগুৱাব পাৰিব। কৃষক বন্ধুসকল, পুখুৰীৰ পাৰে পাৰে আপোনালোকে কলগছ লগাব পাৰে, বা যদি গ্ৰাছ কাপ মাছ থাকে তেতিয়াহ'লে ঘাঁহৰ গুটি বা ধান আপোনালোকে ছটিয়াই দিব পাৰে। এইসমূহ গ্ৰাছ কাপৰ প্ৰিয় খাদ্য হ'ব, বা আপোনালোকে কলপাত কাটি দলিয়াই দিব পাৰিব, নহ'লে ঘাঁহ বনো কাটি দি থাকিব পাৰিব। পুখুৰীত সকলো ধৰণৰ মাছ আপোনালোকে এৰিব পাৰে। ৰৌ, মিৰিকা, ভকুৱা মাছ এৰাৰ সমান্তৰালভাৱে আপোনালোকে তাতেই আমাৰ থলুৱা প্ৰজাতিৰ মাছবিলাকো এৰিব পাৰে। অতি কম পৰিমাণে এৰিব লাগিব, যাতে আপোনালোকৰ পুখুৰীৰ বাতাৱৰণ ঠিকে থাকে বা ভালে থাকে। পুখুৰীত মাছৰ পোনা মেলাৰ পিছতেই আহে দানাৰ কথা। বিজ্ঞানসন্মতভাৱে যদি আপুনি মীন পালন কৰি আছে, তেতিয়াহ'লে বজাৰৰ ফ্ল'টিং দানা ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে ঘৰুৱাভাৱে প্ৰস্তুত কৰা দানাও ব্যৱহাৰ কৰিব পাৰে। ফ্ল'টিং দানাৰ ভিতৰত আপোনালোকে ইনোভাইট দানা ব্যৱহাৰ কৰিব পাৰে, যাৰ ব্যৱহাৰে সঠিক মাত্ৰাত মাছৰ বৃদ্ধি হোৱাৰ লগে লগে পানী দূষিত হোৱাৰ পৰা ৰক্ষা কৰিব। মাছৰ সম্পূৰ্ণ আৰু সমান বৃদ্ধি আপোনালোকে আশা কৰা অনুযায়ী পাবলৈ সক্ষম হ'ব। বন্ধুসকল, ঘৰুৱা বা পৰম্পৰাগত খাদ্যৰ ভিতৰত আপোনালোকে খলিহৈ, ধানৰ মল, মাকৈ গুড়ি এনেকৈ ব্যৱহাৰ কৰিব পাৰিব। দানাৰ পিছতে আহে ঔষধৰ কথা। মাছৰ বৃদ্ধি দ্ৰুততৰ হ'বৰ কাৰণে বা সোনকালে বাঢ়িবৰ কাৰণে আপোনালোকে দানাৰ সৈতে মিহলি কৰি মিনাৰেল মিক্সাৰ দিব পাৰে, ভিটামিন দিব পাৰে, বা লিভাৰ টনিক ব্যৱহাৰ কৰিব পাৰে মাছৰ ভোক বঢ়াবৰ বাবে। কেতিয়াবা কি হয়, কিছুমান মাছে দানা খাব নোখোজে বা ভোক নলগাৰ কাৰণে, তাৰ কাৰণে আপোনালোকে লিভাৰ টনিক ব্যৱহাৰ কৰিব। ৰোগ নহ'বৰ বাবে বা বেমাৰ নহ'বৰ কাৰণে আপোনালোকে চি ভিটামিনৰো প্ৰয়োগ কৰিব পাৰিব। আৰু এই গোটেইখিনি ঔষধ আপোনালোকে যোগাযোগ কৰিলে পাব। ভিডিঅ'টো সামৰণি মৰাৰ আগতেই কৃষক বন্ধুসকলক জনাওঁ যে আপোনালোকে মীন পালনত আগবাঢ়ক। প্ৰয়োজনীয় দানা, ঔষধ পাতি সকলোখিনি আমাৰ পৰা আপোনালোকে ল'ব পাৰিব। পুনৰ নতুন ভিডিঅ' এটি লৈ আহিম। চাই থাকিব বিষ্ণু ফিছ ফাৰ্মিং। ধন্যবাদ।